নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক শুনাবলৈ লৈছোঁ শ্ৰীকৃষ্ণই গীতাত কোৱা অমৃতবাণী, যিখিনি কথাই আপোনাক অলপ উপকৃত কৰিব বুলি আশা কৰিলোঁ। যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত চেষ্টা কৰিছোঁ শ্বেয়াৰ কৰিবলৈ। নৰকৰ পথৰ দুৱাৰ মুকলি কৰে এই তিনিটা কৰ্মই। গীতাত কৃষ্ণই কৈছে যে মানুহে তিনিটা কৰ্মৰ দ্বাৰা নিজকে ধ্বংস কৰে। গীতাত শ্ৰীকৃষ্ণই সকীয়াই দিছে। গীতাৰ শিক্ষা সঠিকভাৱে পালন কৰিব পৰা ব্যক্তিয়ে জীৱনত বহুত উন্নতি পায়। গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহে তিনিটা কৰ্মৰ দ্বাৰা নিজকে ধ্বংস কৰে। গীতাৰ শিক্ষা হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ পুথিখন হৈছে শ্ৰীমদ্ভাগৱত। গীতাৰ কথাই মানুহক জীৱনৰ সঠিক পথ বিচাৰিবলৈ পথ প্ৰদৰ্শন কৰে। গীতাই সাধাৰণ মানুহক ধৰ্ম, কৰ্ম আৰু জীৱনত প্ৰেম বিষয়ে শিকায়। কুৰুক্ষেত্ৰ মহাযুদ্ধত অৰ্জুনক গীতাই দিয়া উপদেশ সহস্ৰ বছৰৰ পাছতো আমাৰ জীৱনটো সমানেই প্ৰাসংগিক আৰু ফলপ্ৰসূ। গীতা হৈছে জীৱন এক সম্পূৰ্ণ দৰ্শন, আৰু মানুহে জীৱনত যিমানবোৰ পথ অনুসৰণ কৰিব পাৰে তাৰ ভিতৰত গীতাই দেখুৱাই দিয়া পথটোৱেই আটাইতকৈ ডাঙৰ। গীতাত শ্ৰীকৃষ্ণই এই তিনিখন নৰকৰ দুৱাৰ বুলি কৈছে। এই তিনিখনৰ দ্বাৰা মানুহে নিজৰ ধ্বংস কঢ়িয়াই আনে। গীতাত শ্ৰীকৃষ্ণই কোন তিনিটা বস্তুক নৰকৰ দুৱাৰ বুলি কয় জানি লওক। শ্ৰীকৃষ্ণৰ বক্তব্য অনুসৰি যিকোনো ব্যক্তিৰ জীৱনত দুৰ্যোগ কঢ়িয়াই আনিব পৰা তিনিটা বস্তু আছে। এই তিনিটা বস্তু হ'ল লোভ, ক্ৰোধ আৰু কামনা। গীতাত এইজনক নৰকৰ দুৱাৰ বুলি বৰ্ণনা কৰা হৈছে। এই তিনিটাৰ অতিৰিক্ততা তথা ব্যক্তিৰ প্ৰলয়ক কোনেও বাধা দিব নোৱাৰে। যি মানুহ সৰ্বশ্ৰেষ্ঠ তেওঁক ধ্বংস অগথালৈও লৈ যাব পাৰে। এই তিনিটা বৈশিষ্ট্য হৈছে। গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে। অহংকাৰৰ কাৰণে মানুহে প্ৰায়েই নিজৰ বাবে অনুচিত কামবোৰ কৰে। শেষত তেওঁৰ এই অহংকাৰীৰ পতনৰ কাৰণ হৈছিল। গতিকে কৃষ্ণই আমাক সকলোকে অহংকাৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীকৃষ্ণই গীতাত কৈছে যে পৰিৱৰ্তন হৈছে এই জগতৰ বাস্তৱ। শ্ৰীকৃষ্ণই কৈছে যি হৈছে সেয়া ভালৰ কাৰণে হৈছিল, যি হৈছে সেয়া ভালৰ বাবে, আৰু যি হ'ব সেয়াও ভালৰ বাবে হ'ব। আপুনি কি হেৰুৱাইছে যিটোৰ বাবে আপুনি কান্দিছে? কি আনিছিলে যে হেৰুৱালে? আপুনি কি সৃষ্টি কৰিলে যিটো ধ্বংস হৈ যায়? যি লৈছিলে ইয়াৰ পৰাই লৈছিলে, যি দিলে ইয়াৰ পৰাই দিলে। আজি তোমাৰ সি, কালি আন কাৰোবাৰ আছিল, কাইলৈ আন কাৰোবাৰ হ'ব। গীতাৰ মতে এজন ব্যক্তিৰ বাবে নিজৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থকাটো গুৰুত্বপূৰ্ণ। যদি আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেন্তে ই আমাৰ শত্ৰুৰ দৰে কাম কৰিব। শ্ৰীকৃষ্ণই গীতাত কৈছে যে এই শৰীৰটো তোমাৰ নহয়, এই শৰীৰত তুমি নহয়। এই শৰীৰটো অগ্নি, পানী, আকাশ, বায়ু, পৃথিৱী এই পাঁচ মৌল, আৰু মৃত্যুৰ পিছত এই পাঁচ মৌল নোহোৱা হৈ যাব, কিন্তু এই আত্মা চিৰন্তন। গতিকে আপুনি কোন? হে মানৱ, তুমি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা। এইজনেই হ'ব আপোনাৰ সৰ্বোত্তম উপায়, আৰু ঈশ্বৰৰ সহায় সদায় সকলো ভয়, উদ্বেগ আৰু দুখৰ পৰা মুক্ত। ধন্যবাদ। যদি শ্ৰীকৃষ্ণই গীতাত কোৱা অমৃতবাণী শুনি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব।